নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, লগতে মৰমৰ ভাইটি-ভণ্টিসকল, তোমালোকক এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ তোমালোকলৈ 8 ক্লাছৰ অসমীয়া কিতাপখনৰ 2 নম্বৰ পাঠটি যুগমীয়া শৰাইঘাট। এই যুগমীয়া শৰাইঘাটৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। গতিকেলৈ ভিডিঅ'টো ৰখাই নলৈ ভালকৈ চাবা, স্কিপ নকৰিবা আৰু কুৱেশ্যন আনচাৰসমূহলৈ মন দি যাবা। 1 নম্বৰত উত্তৰ দিয়া আছে, তাত কটো কি আছে? অতীতৰ সমস্যাবোৰ কি আছিল? অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সাময়িক। বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ কি? বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। গ নম্বৰ, ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ ৰাজপুত ৰজা আছিল। ঘ নম্বৰ, তেওঁ অসমলৈ কিয় আহিছিল? তেওঁ মানে কোন? ইয়াত কি কাৰ কথা উল্লেখ কৰিছে? তেওঁ মানে ৰামসিংহৰ কথা। ৰামসিংহ অসমলৈ কিয় আহিছিল? তেওঁ অসমলৈ অহা কাৰণটো হ'ল অসম আক্ৰমণ কৰিবলৈ। ঙ নম্বৰ, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? শৰাইঘাটৰ ৰণ বা শৰাইঘাটৰ যুদ্ধ মোগল আৰু আহোমসকলৰ মাজত হৈছিল। প্ৰথম ছটো চাওঁ, লাচিতৰ অধীনত কিমান সৈন্য আছিল? লাচিতে যেতিয়া যুদ্ধ কৰিবলৈ লৈছিল তাৰ কিমান সৈন্য আছিল? প্ৰায় 1 লক্ষ সৈন্য আছিল, মানে প্ৰায় 1 লাখ। দ্বিতীয় ছটো চাওঁ, মোগলে নাৱৰেৰে সৈতে ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি? কোৱামিদ্ধা হাজৰিকা, হয়নে? বৰ্গীয়া জ, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? মোগল সৈন্যৰ সংখ্যা বুজাবলৈ গৈছিল, হয়নে? 2 নম্বৰখিনি চাওঁ, তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে কিন্তু বিচাৰি উলিয়াই লিখিবলৈ কৈছে। উত্তৰ চাওঁ ব'লা, বিশেষ্য আৰু বিশেষণৰ। যুগ যুগমীয়া, অসম অসমীয়া, মাতল মতলীয়া, যোগান যোগানীয়া, শৰাইঘাট শৰাইঘটীয়া, ইতিহাস ঐতিহাসিক, সমৰ সাময়িক, ৰাজনৈতিক ৰাজনীতি ৰাজনৈতিক, সমাজ সামাজিক। আৰু ক নম্বৰখিনি শেষ হ'ল। খ নম্বৰখিনি চাওঁ, বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া। প্ৰথমত কি ক'লে? বিশেষ্যৰ পদবোৰ বিশেষণ কৰিবলৈ ক'লে। বিশেষণ ৰূপটোত আছে, তাত লিখিবলৈ ক'লে, আৰু ইয়াত বিশেষ্যৰ পৰা বিশেষণলৈ নিব কৈছে। গাঁও হ'লে কি? গাঁৱলীয়া, নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, আৰু মিছা হ'লে মিছলীয়া। তেনেকৈ গ নম্বৰটোত আছে, সৰল সৰলতা, নম্ৰ নম্ৰতা, ভদ্ৰ ভদ্ৰতা, সত্য সত্যতা, মিত্ৰ মিত্ৰতা, দুষ্ট দুষ্টালি, টেঙৰ টেঙৰালি, ধূৰ্ত ধূৰ্তৰালি, ধিটিঙা ধিটিঙালি। ধূৰ্ত মানে কি? মূৰ্খ। 3 নম্বৰটো চাওঁ ব'লা, চমু উত্তৰ দিয়া। চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? 24 নৱেম্বৰ। খ নম্বৰ, লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? 2 ফেব্ৰুৱাৰী। এইকেইটা তাৰিখকেইটা ভালকৈ চাই থবা, পৰীক্ষাত খুব আহে। 1 নম্বৰীয়া প্ৰশ্ন বা 2 নম্বৰীয়া হ'ব পাৰে। চুকাফা দিৱস কি তাৰিখে পালন কৰা হয়? চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত ইমানকেইটা কুৱেশ্যন আনচাৰ আমি আলোচনা কৰিলোঁ। ভালকৈ মন দি চাই যাবা, যাতে তোমালোকৰ সুবিধা হয়। তেন্তে আজিলৈ বাই।